এইটো আমি সবেই মানে লক্ষী মাৰ খোজ হয় বুলি কিনে হেৰি পালন কৰি আছোঁ। এতিয়া ৰাতিপুৱা গধূলি ধূপ ধূনা দি আছোঁ, ৰাইজে পূজা কৰি আছে। চবৰে বিশ্বাস হৈ গৈছে মানে লক্ষী আইৰ খোজ হয় বুলি কিনে, আৰু চবেই পালন কৰিছে। আজি বৃহস্পতিৰ দিনাখন আমি বৃহস্পতিবাৰৰ দিনাখন ৰাতিপুৱা চবেই আহি কিনে ইয়াত পূজা কৰিছোঁ। আৰু এতিয়া গধূলি 6টা বজাৰ পৰা 7টালৈকে আমি কীৰ্তনো কৰিম বুলি কিনে চবেই কথা পাতিছোঁ, মহিলা ৰাইজসকলৰ চবৰ লগত আলোচনা কৰি কিনে। আৰু কিমান দিনৰ পৰা এই বস্তুটো 22 তাৰিখৰ পৰা 22 তাৰিখৰ পৰা 22 তাৰিখ কোনে দেখিলে প্ৰথমেই মানে আমাৰ ল'ৰাখিনি দেখিলে। ল'ৰাখিনি দেখি কিনে আইতা হাত এখন ওলালে গছৰ জোপাত, শিপাত বুলি ক'লে। মই দৌৰি আহি কিনে চাইছোঁ, হাত নহয়, এইটোতো লক্ষী আইৰ খোজ হয় বুলি কিনে মনত হেৰি ধাৰণা হৈ গ'ল। তেতিয়া মই লক্ষী আইৰ খোজ বুলি কিনে নমস্কাৰ কৰিলোঁ। তেতিয়া বোৱাৰীজনীক ক'লোঁ মই ধূপকাঠি জ্বলাই দিম বুলি ক'লে। বোৱাৰীজনী ক'লে আপুনি যি দেখে তাকে বিশ্বাস কৰে, নকৰিব, ধূপকাঠি নজ্বলাব বুলি ক'লে। তেতিয়া ল'ৰাজন পিছদিনাখন আহি কিনে ল'ৰাজনো কাঠফুলা হয় বুলি ক'লে। তাৰপিছত মোক ধূপকাঠি জ্বলাব নক'লে আৰু তাৰপিছত মই নজ্বলালোঁ। ল'ৰাজনে ৰাতি একদম মানে তাৰ ভৰি লৰচৰ নোহোৱা হৈ গ'ল আৰু বিষত তত নোপোৱা হৈ গ'ল। আৰু আমি মেডিকেল লৈ যাম নে বেজৰ ওচৰত লৈ যাম এনেকুৱা হৈ গ'লো। গোটেই ৰাতি বোৱাৰীজনী মই আমাৰ ঘৰৰ পৰিয়াল সকলোৱে শুব পৰা নাই। তাৰপিছত ল'ৰাটোক ৰাতিপুৱা মই ৰাতিয়ে তেতিয়া মইতো চিনি পাইছিলোঁ, কিন্তু ল'ৰাই চিনি নাপালে। তাই ক্ষমা কৰি দিয়ক বুলি ঘৰৰ পৰা ধূপকাঠি জ্বলাই মই ক্ষমা বিচাৰিলোঁ। তাৰপিছত ৰাতিপুৱা আহি কিনে গাখীৰ ফল এনেকৈ ফুল দি কিনে মই পূজা কৰিলোঁ। যদি আপুনি লক্ষী আইৰ খোজ হয় দেখা দিছে, তেতিয়াহ'লে এই ল'ৰাটোক লগে লগে ভাল কৰি দিয়ক বুলি ক'লোঁ। মই ইয়াত পূজা কৰি কিনে ঘৰত গৈছোঁ। ল'ৰাটোত মানে উঠিব নোৱাৰা ল'ৰাটো উঠি কিনে ৰাতিপুৱা চোতালত থিয় হৈ আছে। তেতিয়া মোৰ একদম পূৰা প্ৰমাণ হৈ গ'ল মানে লক্ষী আইৰ খোজ হয় বুলি কিনে। তেতিয়া মই আৰু পূজা কৰিব ধৰিলোঁ। আৰু লোকে বিশ্বাস কৰক নকৰক, মই হ'লে প্ৰমাণ পালোঁ লগে লগে, সেইকাৰণে মই কৰিম বুলি ক'লোঁ। মই কৰাৰ পিছত আৰু চবেই আহি কিনে মোৰ ল'ৰাও মানে তেতিয়া মানিলে আৰু লক্ষী আইৰ খোজ হয় বুলি। আৰু মোৰ বোৱাৰীজনীও আহি কিনে পূজা কৰিলে। আৰু সকলো মহিলা পুৰুষ চবেই আহি চালে। তাৰপিছত লক্ষী আই কালি বেজ এখন আহিছিলে, বেজজনে তাৰপিছত ধূপকাঠি জ্বলাই ক'লে ৰাতি আকৌ সপোনত দিলে, তেওঁকো দিলে বুলি কৈছে লক্ষী আইৰ খোজ হয়, আপোনালোকে চবে ভালকৈ মানিব আৰু এনেকুৱা জোঠা চোঠা তাত হেৰি নকৰিব, আৰু চবেই একদম শুদ্ধভাৱে মানিব বুলি কিনে ক'লে বেজজনেও। সেইটোকে আমি এতিয়া বিশ্বাস হৈ গ'ল। আৰু মোৰতো যেতিয়া মই ল'ৰাটো ভাল হৈ গ'ল, তেতিয়াৰ পৰা মোৰ বিশ্বাসটো পূৰা বাঢ়ি গ'ল। মানে মইতো দেখাৰ লগে লগে লক্ষী আইৰ খোজে বুলি চিনি পালোঁ। গাঁওখনৰ নাম কি বাৰু? টিকিৰাবালি গাঁও, পঞ্চায়ত নখঙীয়া হাতীবন্ধা, পোষ্ট অফিচ হাতীবন্ধা, পঞ্চায়ত নখঙীয়া হাতীবন্ধা। কি গছত আচলতে আৱিৰ্ভাৱ হৈছে? মানে স্বামী গছ বুলি কয় এনেই পুৰণা মানুহবোৰে, কিন্তু জৰি গছো বুলি কয়, স্বামী গছো বুলি কয়। সেই স্বামী গছে হয় আচলতে। সেইকাৰণে এতিয়া আই লক্ষী ওলাইছে আৰু আমাক দেখা দিছে, আমি চবে বিশ্বাস হৈছে। আৰু হে প্ৰভু কৃষ্ণ, আমাৰ হিন্দুত 3জন ভগৱান আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। কোনজনৰ আৱিৰ্ভাৱ মই ক'ব নোৱাৰিম। আৰু 3 সূতা মই এৰি দিছোঁ সেইকাৰণে। গতিকে সময়ে সময়ে যি চাকি বন্তি জ্বলাবলগীয়া হয়, সেই চাকি বন্তি জ্বলাইছোঁ। কোনজন ভগৱানৰ আৱিৰ্ভাৱ ক'ব নোৱাৰিম, কিন্তু ব্ৰহ্মা বিষ্ণু। আপোনাৰ যিদিনাখনৰ পৰা আমাৰ ৰাম মন্দিৰ উদ্ধাৰ হৈছিলে, সেইদিনাখনৰ পৰাই এইটো আৱিৰ্ভাৱ হৈছে। ইয়ালৈ যি আহিছে নহয়, তেওঁলোকে অসুবিধা পাইছে, আৰু ইয়াত আহি সা সন্মান কৰিবলগীয়া হৈছে। সা সন্মান কৰাৰ পিছত তেওঁলোকে উপকাৰ হৈছে, সিমান।